মই দেখাম যে এইটো ডিজাইন যেটো মানে আছে ব্লাউজটো আছে যে এইটো ডিজাইন হ'ব মেজারমেন্ট বেলেগ হ'ব এইটো মেজারমেন্টত নহয় এইটো খালি সেম টু সেম এইটো ডিজাইনই হ'ব এনেকুৱা এলবো দীঘল হাত হ'ব এনেকুৱা হেৰি মানে ডিজাইনটো এনেকুৱা হ'ব প্লেন কাট হ'ব এইটো ডিজাইনত কিমানখিনি শোল্ডাৰ দিব লাগে কিমানখিনি জুখৰ হলে কিমানখিনি শোল্ডাৰ দিব লাগে ডিজাইনটো কি হিচাপত কাটিং কৰিব লাগে আজি কমপ্লিট ভিডিওটো আপোনালোক দেখাই দিম কাটিং কি হিচাপত কৰিব কোনটো নিয়মত কাটিং কৰিলে ভাল হয় এনেকুৱা ফিনিশিং দিয়ে পেলাই আপোনাৰ চিলাবও খুজে যদি মই চিলানি ভিডিওটো লাষ্টত পাই যাব আপোনাৰ আৰামত চাই পেলাই আপোনাৰ চিলাবও পাৰিব এইটো মই নিজে মোৰে ব্লাউজ হয় মই নিজে সিলাই দিছিল কাস্টমারক মানে একটু বেলেগ কাস্টমারর হয় এইটো ডিজাইনটো দিছে এইটো ডিজাইনত কাটিং করব গেছে ভিডিওটো আপনারা চাই থাকক এইটো মেজারমেন্টত থাকে এইটো ব্লাউজটো মই রাখি দিলো মেজারমেন্টটো এইটো দিছে এইটো মেজারমেন্টত ব্লাউজটো হ'ব দুটা ব্লাউজ হ'ব একে ডিজাইনৰে দুটা ব্লাউজ হ'ব আপোনালোক মই দেখাম কাটিং কৰি যে কি হিচাপত কাটিং কৰিব লাগে যে খালি এইটো ব্লাউজটো মই এইটো ব্ৰা কাটৰ আছে মই এইটো প্লেন কাটত কাটিম এইটো বটনেক হ'ব ওপৰত উঠা হ'ব ডিজাইনটো এইটো হ'ব কাৰণে এইটো প্লেন কাটত কাটিং কৰিম মেজারমেন্টটো খালি বডি আৰু কঁকালৰ মেজারমেন্ট এইটো লম আপোনালোক কি হিচাপত কাটিং কৰিব চাই থাকক আপোনালোক মই দেখাই দি আছো প্ৰথম আপোনালোক কি কৰিব জানে চিলনি তলৰ ফালে চিলনি যিমানখিনি ৰাখাৰ কাৰণে চিলনি কৰিব সিমানখিনি আপোনালোক প্ৰথমতে এনেকৈ এটা প্ৰথমতে আপোনালোক মাৰ্জিন এটা মাৰি ল'ব সেইখিনি যে সেইখিনি মই চিলনি কৰিম সেইকাৰণে এই কিমানখিনি এটা মাৰ্জিন মাৰি ল'ব মাৰ্জিন মাৰি লৈ পেলাই এইটো ব্লাউজত দীঘলটো কিমানখিনি আছে সেইটো আপোনালোক চাই ল'ব তো ইয়াৰ পৰা আপোনাৰ এইটো চিলনি লাগে এইটো চিলনিৰ পৰা জুখিব এইটো ব্লাউজত দীঘলটা আছে 13 ইঞ্চি এইটো আপোনালোকে ইয়াৰ পৰা 13 ইঞ্চি মেজারমেন্ট মাৰি দিব এইটো চাক 13 ইঞ্চি মই মেজারমেন্ট মাৰি দিছো আপোনাৰ ব্লাউজৰ মেজারমেন্ট লৈ লৈ আপোনাৰ কাটিং কৰি হেতু বৰাবৰ সিধা কৰাৰ কাৰণেও আপোনালোক 13 ইঞ্চিত মাৰ্জিন মাৰি দিব মাৰ্জিন মাৰি দিছো মাৰি দিয়াৰ পিছত আৰ্মহোলটো কিমানখিনি দিব এটা সে ডিপ গোল হলে আৰ্মহোলটোৰ হিসাবটো বেলেগ হয় আপোনাৰ যদি এনেকুৱা বটনেকত হয় যে আৰ্মহোলটো বেলেগ হয় যদি ইয়াৰ পৰা আপোনাৰ জুখিব কিমানখিনি আছে 7 ইঞ্চি আছে ইয়াৰ পৰা তুমি 7 ইঞ্চি যদি দি পেলাই আৰ্মহোল দিও বহুত ডাঙৰ আৰ্মহোল ডাঙৰ হৈ যাব আপোনাৰ কি কৰিব ইয়াৰ পৰা ডাইৰেক্ট আপোনালোকে কি কৰিব 5.5 ইঞ্চি আৰ্মহোল দি দিব এইটো চাক মই এইটো 5.5 ইঞ্চি ডাইৰেক্ট আৰ্মহোল দি দিছো এইটো ব্লাউজৰ কাটিং কৰিবান ঠিক হোৱা নাই সেইকাৰণে মই ডাইৰেক্ট মই 5.5 ইঞ্চি আৰ্মহোল দি দিছো যদি ইয়াৰ পিছত আপোনাৰ ইয়াৰ পৰা ডাইৰেক্ট আপোনাৰ সিধা সিধি কৰি মাৰ্জিন মাৰি ল'ব চাগে তো মাৰ্জিন মাৰি লৈছো ইয়াতো আপোনালে সিধা সিধি কৰি মাৰ্জিন মাৰি ল'ব মাৰ্জিন মাৰি লৈছো দুইটা মাৰ্জিন মাৰি লৈছো মাৰি লোৱাৰ পিছত এতিয়া মই বডিটো জুখিম বডি কিমানখিনি আছে ইয়াৰ পৰা মানে বডি জুখিব এটা বডি কিমানখিনি আছে এটা চাক 18 36 ইঞ্চি বডি আছে মই ইয়াৰ পৰা ডাইৰেক্ট 36 ইঞ্চি মই ইয়াতে দি দিম 36 হৈ গৈছে তাৰ পিছত কঁকালটো কিমানখিনি আছে আপোনাৰ কঁকালটো জুখি ল'ব এটা কঁকালটো আছে 29 ইঞ্চি মানে 14 হাফ আছে 29 ইঞ্চি হ'ব ইয়াৰ পৰা আপোনাৰ 29 ইঞ্চি 7 ইঞ্চি 2 সুক দি দিব তেতিয়া 29 ইঞ্চি হৈ যাব এটো 29 ইঞ্চি হৈ গৈছে 1 ইঞ্চি টেকিনৰ কাৰণে 1 ইঞ্চি দি দিব হৈ গৈছে হৈ যোৱাৰ পিছত এই দুটা মিলাই আপোনালা মাৰ্জিন মাৰি ল'ব মার্জিন মারি পেলে আপনার সিলনি কানে কিমানখিনি রাখে সেটো আপনার এক্সট্রাকে মার্জিন কিমানখিনি রাখে সেটো আপনার নিজে ইচ্ছা মতো না রাখি ল'ব মই ইমানখিনি আইডিয়া বলতে রাখি দিছো এতিয়া চাক এটা কিমানখিনি হেতু বডিটো ডাঙৰ আছিল কৰে গলটো বেছি ডাঙৰ হৈছে এটা বডিটো এটো সৰু আছে সৰু থাকলে আপনার কিমানখিনি দিব জানে আপনার 13 ইঞ্চি শোল্ডারটো 13 ইঞ্চি দিব এটো চাক মই শোল্ডারটো 13 ইঞ্চি দিছো 13 ইঞ্চি দিলে আপনার ডিপটো বটনেকৰ শোল্ডারটো কিমানখিনি 2 ইঞ্চি দিব 2 ইঞ্চি দিলে এটা বহলটো কিমান হ'ব 4.5 ইঞ্চি আপোনাৰ ইয়াৰ পৰা 4.5 ইঞ্চি মাৰি দিব মাৰি দি এফালে আপোনাৰ 2 ইঞ্চি মাৰি দিব 2 ইঞ্চি মাৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ আৰ্মহোলৰ শেপটো হাফ ইঞ্চি আৰ্মহোলৰ শেপটো দি দিব এটি ইয়াৰ পৰা হাফ ইঞ্চি আপোনাৰ আৰ্মহোলৰ শেপ দি দিব এটা চাক হাফ ইঞ্চি আৰ্মহোলৰ শেপ দি ধুনীয়া কৰি আপোনাৰ ৰাউন্ডটো ঘূৰাই ল'ব রাউন্ডটো ঘূৰাই লৈছো ঘূৰাই লোৱাৰ পিছত এইখিনি হৈ গৈছে হৈ যোৱাৰ পিছত এইখিনি মই কাটিং কৰিম তাৰ পিছত আপোনালোক আকৌ বাকিখিনি কি হিচাপত কাটিং কৰিব সেইখিনি আপোনালোক মই দেখাই দি আছো
এইখিনি চাক মই কোৱা নাছিলো এটো মোৰ ফিক্স মেজারমেন্ট তার পিছত এটা সিলনি যে আপনি করব এটা চাক সিলনির কারণে মই মার্জিনের পৰা অলপ অলপ সিলনির কারণে এক্সট্রাকে রাখি লিছো মানে এইখিনি উপৰৰ ফালে সিলনি যাব এইফালে সিলনি কৰিম এইফালেও চাক অলপ অলপ মই এক্সট্রাকে যেখিনি সিলেক্ট কৰি সেইখিনি ৰাখি লিছো আপোনালোক যদি কাটিং কৰে এনাওকে সিলনিৰ কাৰণে ৰাখি লৈ পেলাই কাটিং কৰিব এটা চাক মই দুইটাই ব্যাক পাৰ্টটো কাটা হৈ গৈছে এটো এক পাৰ্টটো মই এটো এক পাৰ্ট ৰাখি লম ৰাখি থৈ দি পেলাই তাৰ পিছত বাকিখিনি কাটিং কৰিম তাৰ পিছত আপনারা কি করব এইটো কাপটো ঘুরাই লব ঘুরাই লৈ পেলাই এই ব্যাক পার্টটো ইয়াতে আপনারা ধুনিয়াকে পেলাই লব এটা ব্যাক পার্টটো পেলাই লৈ ইস্ত্রি আছে ইস্ত্রি ধুনিয়াকে রাখো ইস্ত্রি মারি লব আপনারা ইস্ত্রি মারি লিছো মারি লোৱাৰ পিছত আপোনাৰ প্লেন কাট হ'ব এটা প্লেন কাট হলে আপোনালে কি কৰিব জানে এতিয়া বডিটো ইমান ডাঙৰ নহয় এটা হেতু কাৰণতে কি কৰিব এটা আপোনাৰ 1.5 ইঞ্চি ইয়াতে এফালে 1.5 ইঞ্চি ৰাখিব এফালে 1.5 ইঞ্চি ৰাখিব আপোনাৰ এফালেও আপোনাৰ 1.5 ইঞ্চি ৰাখিব ৰাখি পেলাই তাৰ পিছত এইখিনি আপোনালে 1 ইঞ্চি ৰাখিব ৰাখি পেলাই এটো বৰাবৰ কৰি আপোনালে সিলনি এই দাগ মাৰি লব সিলনি বলে দাগ ধুনিয়া করে দাগ মারি লব এফালে আপনারে ধুনিয়া করে চাকেটো দাগ মারা হয়ে গেছে বুঝার সেটা ব্যাক পার্টটো মানে বটনেকটো ইমান আগফালেটো ইমান উঠা নালাগে তার পিছত ইয়ার পৰা মই কিমানখিনি দিম জানে ইয়ার পৰা এটো কুটকাৰ পৰা আপনি এনাওকে জুখি পেলাই 7 ইঞ্চি তলত দিম মই এটো 7 ইঞ্চি তলত মার্জিন মারি দিছো এটো ফ্ৰন্ট পাৰ্টৰ ডিপ হয় তাৰ পিছৰ পৰা এইখিনি মই কাটিং কৰিম তাৰ পিছত আকৌ মই আপোনাক বুজাই দি আছো মোৰ হৈ গৈছে হৈ যোৱাৰ পিছত এটা কি কৰিব জানে ইয়াৰ পৰা এটা ব্লাউজটো সুতি ব্লাউজ হয় মানুহজনে ইমান উখ নহয় চাপৰ হয় সেইকাৰণে আপোনাৰ টুকিৰ যেটো মিডল সেন্টাৰ হ'ব এটা 9.5 ইঞ্চি তলত দিব 9.5 ইঞ্চি তলত দি পেলাই এটো আপোনারা 3 ইঞ্চি দিব এফালে 3 ইঞ্চি মাজতো 3 ইঞ্চি দিব দি পেলাই এফালে এনাওকে যেটো সেম টু সেম কৰি আপনারা কি করব ইয়াৰ পৰা 1.5 ইঞ্চি আপনারা ইয়াৰ পৰা 1.5 ইঞ্চি আর এইফালেও আপনারা 1.5 ইঞ্চিত মারি দিব আর এইফালে আপনি 1 ইঞ্চিত মারি দিব 1 ইঞ্চিত মারি দিব এটা চাক হৈ গৈছে চাৰিটা টেকিনৰ মার্জিন চাৰিটা টেকিনৰ মার্জিন হৈ গৈছে এই টেকিনৰ মার্জিন কিটা আপনার ফ্রন্ট পার্টত উঠাই লব চাক মই এটো কেসি দি সিন দি পেলাই ফ্রন্ট পার্টত উঠাই লম এটা সব ব্যাক পার্ট মই রাখি দিছো এটো ফ্রন্ট পার্টত মই এটো কেসি সিন দিছো সেইখানে উঠি গৈছে এটা চাক উঠি গৈছে উঠি হৈ যোৱাৰ প্ৰথম আপনারা কি কৰিব এইটো সাইডটো টেকিনটো আপনারা ভাবে যদি এনাকে টেকিন মারি লব খুঁজে যদি দাগ মারিব খুঁজে যদি দাগ মারি লব মই দাগ নামাৰকে কাটিং কৰি পেলাম আপনারা মই দাগ মারি দেখাই দি আছো এটা চাক হৈ গৈছে প্ৰথম আপনারা এইটো দাগটো এইটো টেকিনটো কি হিচাপত সাইডটো কি হিচাপত কাটিং কৰি পেলাই বহুতে এইটো ভালকে বুজি নাপায় এইটো কি কৰিব এনাকে ভাঙি লব যিমানখিনি আপনি কিমানখিনি ৰাখছিল আপনার 1.5 ইঞ্চি রাখছিল 1.5 ইঞ্চি ইমানখিনি ইয়াতে ভাঙি লব ভাঙি লৈ ব্যাক পার্টটো লব এই ব্যাক পার্টটো আপনি এই সাইডত পেলাব এই ব্যাক পার্টৰ সম বরাবর হৈছে না নাই সাইডটো যেতিয়া সাইডটো ব্যাক পার্টৰ বরাবর এনাকে জুখি লব এটা সাইড বরাবর হৈ গৈছে মোর ব্যাক পার্টৰ সাইডটো আপনারা কি করব এটোৰ লগত মিলাই পেলাই ব্যাক পার্টৰ সাইডটো আপনারা ছাটি দিব তেতিয়া আপনার টেকিং মারার পিছত আর একো কৰিব নালাগে জুখিব নালাগে বাৰে বাৰে এটা সব ইমানখিনি হৈ গৈছে এটা ইমানখিনি টেকিং মাৰি দিলে হৈ যাব তাৰ পিছত এটো কিমানখিনি ৰাখিছিল আপোনাৰ মনত ৰাখো এটো 1 ইঞ্চি ৰাখিছিল আপোনাৰ 1 ইঞ্চি ইয়াতে ভাঙি লব ভাঙি লৈ পেলাই যদি ইস্তাৰি আছে ইস্তাৰি দি এনেকৈ ধুনিয়া কৰি বহাই ললে আপোনাৰ কাটিং করতে সুবিধা হ'ব তাক এইখিনি হৈছে মানে এইখিনি তাৰ পাৰ্ট লৈ পেলাই কাটিং কৰিব চাক এতিয়া মোর তার পাটটো ছাটা হৈ গৈছে তাৰ পিছত এইখিনি যে ভাজটো আছে এই ভাজত আপোনালে কুটকা মাৰি দিব এই কুটকা হিচাপতে টেকিন এটা চাক মই টেকিন মাৰি দিছো মানে চিন দি দিছো এইটো হিচাপত টেকিন মাৰি দিব হৈ যাব
তাৰ পিছত আপোনাৰ এইটো কিমানখিনি ৰাখিছিল 1.5 ইঞ্চি আপোনাৰ এই 1.5 ইঞ্চি ইয়াতে ভাঙি ল'ব ইয়াতে এফালে চাই ল'ব 1.5 ইঞ্চি হৈছে না নাই হৈ পেলাই এইটো লাগিলে আকৌ ষ্টেৰি দি ভাঙি ল'ব তেতিয়া আপোনাৰ সুবিধা হ'ব তাৰ পিছত ইয়াৰ পৰা আপোনারা 1/2 ইঞ্চি শেপ দি দিব এখিনি শেপ দিব তো আগফালে কোনোদিন ব্লাউজত কুচ না খায় শেপ মই শেপ দি দিছো তাৰ পিছত এনেকৈ দাগ দি পেলাই ইয়াতে সিন দি দিব যে মানে এখিনি টেকিং এটো সিনল এটো সিন মিলাই পেলাই সিন মাৰি দিব হৈ যাব এটা হৈ গৈছে মোৰ এটা মই হাত কাটিং কৰিম হাত কাটিং কৰি আপোনাক মই দেখাই দি আছো এটা ফ্ৰন্ট ফটো আপনার দুটা ডিজাইনৰ হ'ব ফ্ৰন্ট আপনার দুইটাই কাটিং কৰি দেখাই দি আছো ফ্ৰন্টটো দুটা ডিজাইনৰ হ'ব এটো চাক এটা এনেকা মানে রাউন্ড হ'ব এনেকা মানে ভি টাইপ হ'ব ফ্ৰন্টটো এটা চাক এটো এটা ভি টাইপ হৈ গৈছে এনেকা ভি টাইপ হ'ব মানে ক'ব গ'লে রাউন্ড ভি টাইপ হ'ব এসাক এটো এনেকা স্টাইলৰ হ'ব আৰু এটা বেলেগ স্টাইলৰ হ'ব হেতু আপোনাক মই দেখাই দি আছো কাটিং কি স্টাইল হ'ব ডিজাইনটো এটো চাক মই প্ৰথমতে এটো ইয়াৰ পৰা ওপৰৰ পৰা এখিনি লকে মই বটনে কাটিং কৰছো কাটিং কৰাৰ পিছত এটো চাক এখিনি এটা বরাবর মই কাটিং কৰি দিম কাটিং কৰি দি সৰু চাই এটা সৰু এটা রাউন্ড হ'ব ইয়াতে এটো আগফালে এটো ডিজাইন হ'ব এটো আগফালে এনেকা সৰু চাই এটা রাউন্ড হ'ব এনেকে রাউন্ড হ'ব এটো দুইটা ডিজাইনত বনাব দিছে আপোনালোকে যে এনেকা ডিজাইন বনাব কৈছে আৰামত এটো হিচাপত কাটিং কৰে যদি আৰামত বনাব পাৰিব তে সাক দুইটা ডিজাইন হৈ গৈছে হৈ যোৱাৰ পিছত এতিয়া মই হাত দুটা কাটিং কৰিম চিলনিৰ কাৰণে আপোনাৰ কিমানখিনি ৰাখে আপুনি সেইখিনি ৰাখি ল'ব মই অলপমান ৰাখো খালি পাইপিং লগোৱাৰ কাৰণে ইমানখিনি মই ৰাখি লৈছো ৰাখি লৈ পেলাই এতিয়া বেছি হাতটো ছুটি হাত আছে এতিয়া হাতটো অলপ দীঘল হ'ব 10 ইঞ্চি হ'ব মই 10 ইঞ্চি দীঘল দি দিছো দি পেলাই এতে আপনারা হেৰি হ'ব 9.5 ইঞ্চি কক হ'ব মই 9.5 ইঞ্চি দি দিছো আৰ্মলটো কিমানখিনি হৈছিল 16 ইঞ্চি আৰ্মল আছে মই 16 ইঞ্চি এটো 16 ইঞ্চি আৰ্মল দি দিছো দি পেলাই আপনারা এনেকে মার্জিন মাৰো আপনি যিমানখিনি এক্সট্ৰাকে মার্জিন ৰাখে ইমানখিনি মার্জিন মাৰি লব মার্জিন মাৰি ইয়াৰ পৰা থুনা কৰি আপনারা রাউন্ড ঘূৰাই লব এনেকে রাউন্ড ঘূৰাই লব তাৰে চিলনিৰ কাৰণে এক্সট্ৰাকে এনেকে মার্জিন ৰাখি পেলাই হে আপনারা কাটিং কৰিব এতিয়া সাক মোৰ হাত কাটা হৈ গৈছে এতিয়া মই ইয়াতে তালপাতো দুইটা হেৰিৰ হাতৰ মই তালপাত ছাটি দিম এতিয়া তালপাত এইটো সাক তালপাতো আপুনি যিমানখিনি ছাটে আপোনাৰ কাটিংৰ লগত কথা আপুনি যেইটো হিচাপত কাটিং কৰে এইটো হিচাপত যে কাটিং কৰে আপোনাৰ ইমানখিনি তালপাত ছাট মই যিমানখিনি ছাটছো ইমানখিনি মোৰ হিচাপত যে কাটিং কৰে ইমানখিনি তালপাত ছাটব তে ব্লাউজৰ আপোনাৰ কোনো দিন হাতৰ প্ৰবলেম নহয় হাত ধুনীয়াকে ফিটিং হ'ব এটা টোটালি মোৰ কাটিং কৰা হৈ গৈছে এটা মোৰ ব্যাক পাৰ্টটো কাটিং কৰিব লাগে ব্যাক পাৰ্টৰ গলবিলাক কাটিং কৰিব লাগে ব্যাক পাৰ্টৰ গলটো দুইটাই একে ডিজাইনে হ'ব এটা সন ব্যাক পাৰ্টটো টোটালি হৈ গৈছে হৈ যোৱাৰ পিছত এটা ব্যাক পাৰ্টৰ গল
আপোনালোকক কাটিং কৰি দেখাই দি আছো এইটো বেক পাৰ্টটো কিমানখিনি ডিপ হ'ব এইটোৰ বৰাবৰতে ডিপ দিবা দিছে আপোনালোকে ডিপ যিমানখিনি দিয়ে 10 ইঞ্চি আছে মই 10 ইঞ্চি ডিপ দিম আপোনালোকে কিমানখিনি ডিপ দিয়ে সেইটো আপোনালোকে ইচ্ছা মতনে ডিপ দিব এইটো 10 ইঞ্চি দিব দিয়াৰ পিছত আপোনালোকে প্ৰথম আপোনালোকে কি কৰিব জানে ইয়াৰ পৰা 1.5 ইঞ্চি গল এইটো আপোনাৰ হেৰিৰ কথা ইয়াৰ পৰা আপোনাৰ 1.5 ইঞ্চি প্ৰথমতে গলটো ছাটিব এইটো মাৰ্জিনৰ পৰা আপোনালে যদি ওপৰৰ পৰা জুখে একদম টোটাল ওপৰৰ পৰা জুখে যদি 2 ইঞ্চি জুখিব আর যে মার্জিন বড় জুখে 1.5 ইঞ্চি জুখিব সাক মই মার্জিন বড় জুখি 1.5 ইঞ্চি জুখছো জুখি পেলে প্রথম গলটো এটো হেৰি হ'ব এটো প্ৰথমখিনি ওপৰৰ যিখিনি আছিল সেইখিনি কাটছো কাটাৰ পিছত আপোনাৰ পিছত যে আপোনাৰ এটো ইয়াতে বহুত কি কৰি ইয়াৰ পৰা কাটিং কৰি পেলাই একদম পুৰা মাথাৰ পৰা কাটিং কৰে তেতিয়া যেতিয়া পাইপিং লগায় তেতিয়া গল হৈ যায় ছুটি গল শোল্ডারটো হৈ যায় ছুটি তাৰ পিছত শোল্ডার টাইট হৈ যায় আপনি হেনকাকে কাটিং নকৰিব ইয়াৰ পৰা কমসে কম হাফ ইঞ্চি ইয়াৰ পৰা হাফ ইঞ্চি দূৰত কাটিং কৰিব তেতিয়া যেতিয়া আপোনাৰ পাইপিং লগাব সেইখিনি আপোনালা মেকআপ হৈ যাব এসাক মই হাফ ইঞ্চি দূৰত কাটিং কৰিছো তাৰ পিছৰ পৰা আপোনালা আইডিয়া হিচাপতে মই এনাকৈ ধুনীয়াকৈ এনকাকে ৰাউন্ডটো মিলাই ল'ব তথাপিও মই ৰাউন্ডটো ভালকে মিলা নাই এটা সাক এটো এনকাকে হৈছে মই ৰাউন্ডটো আকৌ ভালকে মিলাই দিও এটা সাক টোটালি মই দুইটাই হৈ গৈছে এটা সাক এটো রাউন্ড এইটো হিসাবত রাউন্ড হৈ যাব আপোনালোকে যে এনকাকে যে কাটিং কৰবা খোজে আৰামত এইটো হিসাবত যে কাটিং কৰে কোনো দিন আপোনাৰ এইটো ডিজাইনৰ যে কাটিং কৰে কোনো দিন আপোনাৰ প্ৰবলেম নহয় আপোনাৰ ব্লাউজৰ হিসাবত যদি এটা সাক মই টোটাল ব্লাউজৰ টোটাল হৈছে 14 ইঞ্চি শোল্ডার হৈছে এফালে হাফ ইঞ্চি গুছি যাব এফালে হাফ ইঞ্চি গুছি যাব তেতে 13 ইঞ্চি থাকব আপোনালোকে যিমান বডি লৈ পেলে কথা যিমানখিনি বডি হিসাবত আপোনাৰ শোল্ডারটো দিব আপোনাৰ বডি ডাঙৰ হলে শোল্ডার বেছিকে দিব আপোনালোকে যদি ক'বাত যদি বুজি পোৱা নাই কমেন্ট বক্সত জনাব সেইখিনি ওপৰত মই আকৌ লাগে ভিডিও বনাই পেলে আপোনালোকক মই দেখাই দিম এতিয়া মোৰ এইখিনি কাম মেইন কাপোৰ আৰু কাটিব লাগে আপোনালোকে ভিডিও চাই পেলে আপোনালোকৰ ভাল লাগে যদি ভিডিও কাৰণে লাইক দিব আৰু ক'বাত বুজি পোৱা নাই সেইখিনি কমেন্টত জনাব সেইখিনিও মই ভিডিও বনাই পেলে দেখাই দিম আৰামত আপোনাক কাটিং কৰিব আজিৰ ভিডিও এইখিনি আছিল ধন্যবাদ